নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট আণ্ডাৰ গ্ৰেজুৱেশ্যন 2024ৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল। ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট কেতিয়া, ইয়াৰে এক্সাম কেতিয়া হ'ব, চিলেবাছ কি, এই সকলোবিলাকৰ ওপৰত আলোচনা কৰিম। CUET এণ্ট্ৰেন্স এক্সামটো NTA দ্বাৰা কণ্ডাক্ট কৰায়। তো এইটো ভিডিঅ'ত CUETৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত এতিয়ালৈকে জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি BSc নাৰ্ছিং, D.Pharm, B.Pharm, BSc মেডিকেল টেকনলজি কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই বুক দুখন ল'ব পাৰে। এই বুক দুখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে ইয়াৰে বুকখন পাই যাব। CUET UGৰ বাবে ইনফৰমেশ্যন বুলেটিনখন আহি গ'ল। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। প্ৰথমতে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া আছে। তো ইয়াৰে অনলাইন ছাবমিশ্যন ডেটটো ষ্টাৰ্ট হৈছে 17 ফেব্ৰুৱাৰীৰ পৰা 26 মাৰ্চলৈকে। ইয়াৰে অনলাইন এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে। ইয়াৰে 27 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু অনলাইন এপ্লাই লাষ্ট ডেট হৈছে 26 মাৰ্চ তাৰিখ। আৰু ইয়াৰে যে আপোনালোকে ফিজটো পে'মেণ্ট কৰিব লাগিব সেয়া লাষ্ট ডেট হৈছে 26 মাৰ্চ তাৰিখ ৰাতিৰ 11:50 আৰু ইয়াতে কাৰেকশ্যন ডেটটো হৈছে আপোনালোকে কিবা ভুল হ'লে কাৰেকশ্যন কৰিব পাৰিব 28 আৰু 29 মাৰ্চ তাৰিখে। আৰু আপোনালোকে ইয়াৰে যি চিটি আছে সেয়া কোনখন চিটিত আপোনালোকে পঢ়িছে সেয়া এনাউন্স হ'ব 30 এপ্ৰিল তাৰিখলৈকে। আৰু ইয়াৰে যি এডমিট কাৰ্ড সেয়া মে'ৰ 2nd উইকলৈকে আহি যাব। আৰু ইয়াৰে এক্সাম ডেটটো দিয়া নাই, যদিও ইয়াৰে এক্সামৰ 15 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত হ'ব। তো ইয়াৰে এক্সাম ডেটটো 19 তাৰিখ নহ'লে 26 তাৰিখ হ'ব লাগে। আৰু CUETৰ বাবে ৱেবছাইটটো হৈছে exam.nta.ac/CUETUG আৰু ইয়াৰে ৰিজাল্টটো 30 জুনৰ ভিতৰত দি দিব। আৰু যদি আপোনালোকে ইয়াৰে অনলাইন এপ্লিকেশ্যন 3খন ছাবজেক্টলৈকে কৰে তেনেহ'লে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 1000 টকা দিব লাগিব। তাৰপিছত OBC NCL EWSৰ কাৰণে 900 টকা, SC STৰ বাবে 800 টকা আৰু ভাৰতৰ বাহিৰৰ হ'লে 4500 টকা। আৰু যদি আপোনালোকে 3খন ছাবজেক্টতকৈ বেছি ছাবজেক্টত এপ্লাই কৰিব খোজে তেনেহ'লে জেনেৰেলৰ কাৰণে এখন ছাবজেক্টত 400 টকা দিব লাগিব, OBCৰ কাৰণে 375, SC STৰ বাবে 350 আৰু অসমৰ বা ভাৰতৰ বাহিৰৰ হ'লে 1800 টকা দিব লাগিব। আৰু ইয়াতে OBC কেণ্ডিডেটৰ কাৰণে OBC NCL চাৰ্টিফিকেটখন লাগিব। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হাইব্ৰিড মোডত হ'ব, মানে কম্পিউটাৰ মোডত আৰু পেন মোড আপোনালোকৰ ইচ্ছামতে দিব পাৰিব। কম্পিউটাৰ বেছ টেষ্ট আৰু পেন এণ্ড পেপাৰ বেছ টেষ্ট। তো ইয়াৰে টেষ্টটো MCQ টাইপৰ হ'ব আৰু পেপাৰটা 13টা লেংগুৱেজত আহিব: আছামিজ, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাডা, মালায়ালাম, মাৰাঠী, পাঞ্জাবী, উৰিয়া, তামিল, তেলেগু আৰু উৰ্দু। আৰু আপোনালোকে যিখন ছাবজেক্ট চিলেক্ট কৰে লেংগুৱেজ ছাবজেক্ট হিচাপে তাৰে ৰিডিং টেষ্ট এইবিলাক হ'ব। আৰু ডমেইন ছাবজেক্ট হিচাপে আপোনালোকৰ 12ৰ চিলেবাছ আহিব। আৰু জেনেৰেল টেষ্টত আপোনালোকৰ জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল মেণ্টেল এবিলিটি, তাৰপিছত নিউমাৰিকেল এইবিলাক আহিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকক ইয়াতে লিংক দিয়া আছে, এইটো লিংকত যাব লাগিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দি দিম। তো 50টা কুৱেশ্যনৰ 40টা কুৱেশ্যন এটেণ্ড কৰিব লাগিব। ইয়াতে সময়সীমা হ'ব 45 মিনিট। আৰু ইয়াতে কিছুমান ছাবজেক্টৰ টাইম 60 মিনিট দিয়া আছে: একাউণ্টেঞ্চি, ইকনমিক্স, ফিজিক্স, কম্পিউটাৰ ছায়েন্স, তাৰপিছত কেমেষ্ট্ৰি, এপ্লাইড মেথছ এইবিলাকত টাইম হৈছে 60 মিনিট। আৰু আপোনালোকে অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ কাৰেক্ট ইমেইল আৰু মোবাইল নম্বৰ দিব লাগিব। আৰু ইয়াতে এক্সামৰ লেংগুৱেজবিলাক দিয়া আছে। ইংলিছটো অল এক্সামিনেশ্যন চেণ্টাৰত ইংলিছ থাকিব আৰু অসমৰ বাবে ইংলিছ আৰু অসমীয়া দুয়োটা থাকিব। CUETত টোটেল ছাবজেক্ট 61টা আছে, তাৰপিছত 33 লেংগুৱেজ, 27 ডমেইন স্পেচিফিক আৰু এটা জেনেৰেল টেষ্ট। জেনেৰেল টেষ্টটো সকলোৰে কাৰণে ছেম হ'ব। তো ইয়াৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাম। এইটো ভিডিঅ'ত ইম্পৰ্টেণ্ট ডেটবিলাকে আহিছিল। তো আজিলৈ ইমানে, ধন্যবাদ।